আচলতে 2024 চনৰ লোকসভা নিৰ্বাচনে সমগ্ৰ অসমৰ ৰাজনৈতিক পৰিৱেশটো পৰিৱৰ্তন কৰি থৈ গৈছে। সমগ্ৰ অসমৰ ৰাইজে এতিয়া সিদ্ধান্ত লৈছে, আমি যেটো গাঁৱে ভূঞে গৈ ৰাইজৰ লগত কথা পাতি অনুভৱ কৰিছোঁ যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক বিজেপি চৰকাৰখনক ৰাইজে বিদায় দিব। সেইকাৰণে চাৰিওফালে উজনিৰ পৰা নামনিলৈকে বৰাক উপত্যকাৰ পৰা কাৰ্বি আংলঙলৈকে আমি দেখিবলৈ পাইছোঁ যে এতিয়া বিজেপি বিৰোধী ঢৌ এটাৰ সৃষ্টি হৈছে। সেইকাৰণে আমাৰ প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে আমি সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগিব। আমি নিজৰ নিজৰ সাংগঠনিক কাম কাজবিলাক আগবঢ়াই নিব লাগিব। আমাৰ যিমানবিলাক কাম কাজ আছে সেইবিলাক কৰিব লাগিব। কিন্তু আমি শত্ৰুপক্ষক এই মুহূৰ্তত দুৰ্বল বুলি ভাবিলে নহ'ব। আপোনালোকে নিজে দেখিছে যে বিজেপি যেতিয়া পৰাভূত হ'ল, পৰাভূত হোৱাৰ পাছৰ পৰা তেওঁলোকে এতিয়া আগৰ নিচিনা উস্তাদি মৰা কথাবিলাক কোৱাটো বন্ধ কৰিছে। অহংকাৰী কথাবিলাক কোৱাটো আগতকৈ কমাইছে। কমাই তেওঁলোকে ফিল্ডলৈ যাবলৈ চেষ্টা কৰিছে। আৰু এই সময়খিনিত আমি বিৰোধী পক্ষই সেইকাৰণে তাতকৈ কেইবাগুণ বেছিকৈ আমি ফিল্ডলৈ যাব লাগিব। আমি এতিয়া অকল টক শ্ব'ত বহি থাকিলে নহ'ব, আমি ছ'চিয়েল মিডিয়াত কথা কৈ থাকিলে নহ'ব। আমাৰ বিৰোধী পক্ষই প্ৰকৃত অৰ্থতে তৃণমূল পৰ্যায়ৰ ৰাইজৰ লগত এতিয়া সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলে আমি ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলা উচিত। অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলে আমি লগ লাগি এইবাৰ উপ নিৰ্বাচনটো খেলা উচিত। 16টা বিৰোধী ৰাজনৈতিক দলে আমি ঐক্যবদ্ধভাৱে 2026 চনৰ কাৰণে বিজেপিক পৰাভূত কৰাবৰ কাৰণে, বিজেপিক বিদায় দিবৰ কাৰণে, অহংকাৰী স্বেচ্ছাচাৰী সাম্প্ৰদায়িক বিজেপিক বিদায় দিবৰ কাৰণে, মূল্যবৃদ্ধিৰে দেশৰ অৱস্থাটো কোঙা কৰি পেলোৱা বিজেপিক বিদায় দিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। মই কেৱল বাৰম্বাৰ এটাই কথা কৈ আছোঁ যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ সকলোৱে এতিয়া অহংকাৰ ত্যাগ কৰিব লাগিব। বিৰোধী ঐক্যমঞ্চৰ প্ৰত্যেকজন নেতাকৰ্মীয়ে এতিয়া ৰাইজৰ মাজলৈ যাব লাগিব, কথা কোৱাটো কমাই দিব লাগিব। বিজেপিয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত ঝাটকা পোৱাৰ পাছত কিন্তু তেওঁলোকে মই দেখিছোঁ যে ফিল্ডলৈ যাবলৈ আৰম্ভ কৰি দিছে। আগৰ নিচিনা মানে অহংকাৰী দাম্ভিক কথাবিলাক অলপ কমাই এতিয়া তেওঁলোকে ফিল্ডলৈ যোৱা আৰম্ভ কৰিছে। তেওঁলোকে ভয় খাইছে। তেওঁলোকে ৰাইজৰ ওচৰত নতজানু হ'ব। এতিয়া বহুত পইচা পাতি খৰচ কৰিব। এতিয়া মানুহৰ মগজু কিনিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ল'ব। এতিয়া বিভিন্ন ধৰণৰ টোপ দিব। এতিয়া গতিকে